নগাঁৱৰ নেহৰুৱালীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নগাঁৱৰ নেহৰুৱালীত হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে আবেলি প্ৰায় 3:30 মানৰ পৰা আয়োজন কৰা হৈছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জুবিন গাৰ্গৰ চিতাভস্মত নগাঁও জিলাৰ বিভিন্ন দল সংগঠন সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শ শ অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি প্ৰিয় শিল্পীগৰাকীক কাইলৈ পুৱা নগাঁৱৰ কলং তথা ব্ৰহ্মপুত্ৰত চিতাভস্ম বিসৰ্জন দিয়াৰ প্ৰস্তুতি নগাঁও জিলা প্ৰশাসন তথা অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত জিলা আয়ুক্ত দেৱাশিষ শৰ্মা বিধায়ক ৰূপক শৰ্মা জিলা আৰক্ষী অধীক্ষকৰ লগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল তেওঁলোকে সোণাপুৰলৈ যাবলৈ তেওঁলোকৰ অত্যন্ত আগ্ৰহ আছিল আজি হাজাৰ হাজাৰ নগাঁওবাসী ৰাইজ অত্যন্ত শৃংখলাবদ্ধভাৱে আজি চৰকাৰৰ যি আহ্বান আছিলে সেই আহ্বান তেওঁলোকে শুনি শান্তিপূৰ্ণভাৱে নগাঁৱত তেওঁলোকে আমাৰ ক্লক টাৱাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে বা গোটেই কাৰ্যক্ৰম তেওঁলোকে ডাঙৰ স্ক্ৰীণ এখন ব্যৱস্থা কৰি দিছিলে সন্মানীয় বিধায়ক মহোদয়ে তেওঁলোকে চাই আছিলে আজি যি চিতাভস্ম অনা হৈছে গোটেইখিনি ৰাইজ অহোৰাত্ৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলিব আৰু অহা কাইলৈ কলং নদীখনত নাৱৰ আয়োজন কৰা হৈছে কলং নদীখনত আমাৰ নগাঁওবাসী ৰাইজে গৈ কলং নদীৰ বুকুত এই ভস্ম বিসৰ্জন দিব তাৰপিছত এটা অংশ যি ভস্ম আছে সেইখিনি আমাৰ মোৱামাৰী অঞ্চলত য'ত মৰিগাঁও আৰু নগাঁও জিলাৰ আছে আপোনাৰ সীমা আছে সেইখিনিতে নাও কেইখনমানৰ আয়োজন কৰা হৈছে নগাঁওবাসী ৰাইজ সেই নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত এই চিতাভস্ম বিসৰ্জন কৰিব আজি নগাঁওবাসী ৰাইজৰ তৰফৰ পৰা এই শ্ৰদ্ধাঞ্জলি সেই মহান শিল্পীজনলৈ আৰু মই ভাবোঁ জুবিনৰ যি আশা আছিলে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাবলৈ আজি নগাঁওবাসীয়ে তেওঁৰ সেই আশাই পূৰণ কৰিবলৈ চেষ্টা কৰিছে আছিলে বহুত বেছি আছিলে প্ৰায় 32টা বছৰৰ সম্পৰ্ক আছিলে আৰু এজন নিজৰ ভাইক হেৰুৱাৰ নিচিনা এটা উপলব্ধি কিন্তু যিজন ব্যক্তি অকল আপুনি চাওক অকল এজন সংগীত শিল্পীয়ে নহয় তেওঁৰ যোনটো ব্যক্তিত্ব আছিলে সেই ব্যক্তিত্বটো আমি অনাগত দিনত আমি প্ৰতিদিন আমি উপলব্ধি কৰিম আৰু অসমৰ ইতিহাসত আজি যি তেওঁৰ অৱদান সেই অৱদানে আমাক বিশ্বৰ প্ৰেক্ষাপটত ইতিমধ্যে অসমখনক জিলিকাইছে কিন্তু প্ৰতিদিন আমি উপলব্ধি কৰিম আৰু নতুন নতুন দিশ আমি বিচাৰি পাম জুবিনৰ গীতবোৰত জুবিনৰ ব্যক্তিত্বত আৰু জুবিনৰ যি ভাৱধাৰা আছিলে সেই ভাৱধাৰাত আমি অসমখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত গোটেই সমাজখন একতাৰ দোলেৰে বান্ধিবলৈ যি তেওঁ চেষ্টা কৰিছিলে মই ভাবোঁ সেই দিশত এটা খুব গুৰুত্বপূৰ্ণ এটা দিশ আমি অনাগত দিনত দেখিবলৈ পাম আমি সকলোৱে খুব অসমবাসী ভাৰতবাসী সংগীত প্ৰিয় জুবিনক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে যোৱা 5টা দিন খুব কষ্টৰে কটাইছিলে যোৱাকালি মহাপ্ৰাণৰ পিছত তেওঁ যেতিয়া অন্ত্যেষ্টিক্ৰিয়া হ'ল তেওঁ চিতাভস্ম নগাঁৱৰ নেহেৰুবালীত লৈ অহা হৈছিলে আৰু যি নেহেৰুবালীতে তেওঁ সংগীতৰ স্থান আছিলে যি নেহেৰুবালীত তেওঁ বিভিন্ন অনুষ্ঠান কৰিছিলে প্ৰিয় লগতে কলমৰ বাকৰি আজি দেখা পাইছে যে নগাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিসকলে ইয়াৰ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেওঁ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে আৰু আজি অনুষ্ঠানটো বহুত দেৰিলৈকে চলি থাকিব সন্ধিয়া আমি 6:30 বজাত একেলগে মায়াবিনী গীতটো আমি নগাঁওবাসী ৰাইজে একেলগে আমি তেওঁ হৈ পেলাই বা তেওঁৰ শ্ৰদ্ধাঞ্জলি আমি আজি গোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু এই যিটো চিতাভস্ম আমি অহা কাইলৈ আমাৰ যিহেতু তেওঁ কলংখনো প্ৰিয় আছিলে নগাঁৱৰ ৰাইজ তেওঁৰ প্ৰিয় আছিলে সেই কলঙৰ বুকুত আমি বিসৰ্জন দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু তাৰপিছতেই আমি তেওঁ যিহেতু ব্ৰহ্মপুত্ৰৰ কথা কৈছিলে তেওঁ লুইতৰ কথা কৈছিলে ব্ৰহ্মপুত্ৰৰ বুকুত আমি দিয়াৰ পৰিকল্পনা কৰিছোঁ আৰু তেখেতৰ স্মৃতিত এক স্মৃতি ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে আমি নগাঁও ছোৱালী কলেজৰ সন্মুখত এখন উদ্যান নিৰ্মাণ হৈ আছে খুব সুন্দৰকৈ আৰু সেই উদ্যানখন আমি তেখেতৰ নামেৰে নামাকৰণ কৰিব বিচাৰিছোঁ নগাঁওবাসী ৰাইজৰ সহযোগিতা বিচাৰিছোঁ মই আশা কৰোঁ নগাঁওবাসী ৰাইজে বহুতে বিচাৰিছে তেওঁলোকে প্ৰতিমূৰ্তি হ'ব লাগে তেওঁৰ নামেৰে গতিকে আমি তাতকৈ আৰু ওপৰত চিন্তা কৰি
যাতে প্ৰজন্মৰ পিছত প্ৰজন্মই যাতে আমাৰ জুবিন গাৰ্গক জানিব পাৰে, বুজিব পাৰে, তেওঁৰ যিখিনি সৃষ্টিখিনি ধৰি ৰাখিব পাৰে, তেওঁ গান শুনিব পাৰে, তাৰ পৰিকল্পনা লোৱা হৈছে। পৰৱৰ্তী সময়ত নগাঁওবাসীয়ে আজি গম পাব।